আমাৰ হিয়াৰামতো আহি পাই গ'ল। আৰু সন্মানীয় মোহন ডাঙৰীয়া অসমীয়া ৰেগুলেশ্যন চেনেলৰ বেহাবাৰী আউটপোষ্টৰ যোগেদি অসমৰ প্ৰতিজন ৰাইজৰ বুকুত খলকনি তোলা এই দুজন ব্যক্তি, সন্মানীয় ব্যক্তি আমাৰ মাজত পাই আমি সুখী হৈছো, আনন্দিত হৈছো। তেওঁলোকৰ অভিনয় দক্ষতাৰে শিশু কিশোৰী বিদ্যাসকলক এই গানৰ মই এনেই গাইছোঁ, মোৰ গণ্ডগোল হৈ গ'লে গানৰ শিতানটো ইয়াক দিছোঁ, ই আৰম্ভ কৰিব এতিয়া। বিহু বতৰ যিহেতু দাদাই কৈ থৈ গৈছে ফালিব বুলি। ই গান ধুনীয়া ধুনীয়া গান শুনাব আপোনালোকক। মোৰ লগত বহি থাকোঁতে গান গুণগুণাই প্ৰেক্টিচ কৰিয়ে আছে। সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ। বছৰটো ভালে যাওক, জীৱনৰ ভঁৰালবোৰ আপোনালোকৰ চহকী হৈ উঠক, সুস্বাস্থ্যৱান হওক, খংৰাগ কমক। দোলা কয় কলগছৰ যে, আচ্ছা মোক দোলাও কয়, আমাৰ ফালে দোলা কয়। আপোনালোকে এটা কথা কৈছোঁ, কণীটো খায় চাগে, কণী খাই বাৰু এইফালে বাকলিটো কি কয়? কণী ডিম মানে সিজাইলে যে খোৱা যায়, বাকলিটো কি কয়? পেলাই দিয়ে। একে আমাৰ ফালে পেলাই দিয়ে। গতিকে যি টি খাই থকা হৈছে, আজিকালি হজমো নহয়। ৰাতিপুৱা উঠিয়েতো গেছৰ ঔষধ খাবই লাগে, হয় নে নহয়? গতিকে এতিয়া বাকী সহ্য কৰি থেপাথেপিকে অনুষ্ঠান চোৱাহে কথা। আগতে এনেকৈ অনুষ্ঠানবিলাকৰ সন্মুখত এনেকৈ গেষ্ট লাইন এটা থাকে, আলহী লাইন এটা নাথাকে জানো? VIP VVIP। আজিকালি মানুহৰ যি পেটৰ কমপ্লেইনত গেছ নাথাকে, আজিকালি গেছৰ লাইন এটাহে থাকে। গেছ বোলে আৰু হৰি মাইকী মানুহ মানে এই যে স্কাৰ্ফখন লৈ আহে, অকল ঠাণ্ডা কাৰণে মুখ ঢাকি নাথাকে নাকলৈকে, গেছৰ প্ৰব্লেম হ'লে নাক ঢাকি থাকে। বজোৱা মানুহ আছে নেকি? মই ইয়াতে দেখিলোঁ, মোৰ বন্ধু তাই, মোৰ ভণ্টি, আমাৰ নিজুমা ক'লে গ'ল আছেনে? নিজুমা আছে নাই? আহা নাচা আহা ই চাই এনেকৈ কৈছিল জানে এক্সাৰচাইজ কৰিবলৈ। এই আমাৰ যোগাংক অকণমান ঢোল বজাই দিব, তেওঁক অকণমান উৎসাহ দি দিয়ক। আপোনালোকৰ স্থানীয় ল'ৰাই অকণমান হাত চাপৰি এটা বজাই দিলেও তেওঁ এটা উৎসাহ পাব। একদম এতিয়াতো আৰু উপায় নাই, বজাব লাগিবই। বঢ়িয়া। আপোনালোকৰ কথা পাতাত লাগিলি কাৰণে আপোনালোকৰ সন্তান নিজুমা তাই বহুত ভাল নাচনী, বহাগ বিহু এটি আপোনালোকে তাইক এটা আশীৰ্বাদ দিয়ক। তাইৰ লগত আমাৰ মন অলপ গালে দিব, নাচি দিব আৰু ন আশীৰ্বাদ দিছা। ই ছোৱালী যে একদম ল'ৰা হাত লোৱা প্ৰকৃতিৰ উপসন্ত আহিতে গছে মনে খোলা কিনো অসমীয়াৰ বিহুটি আহি বিহু লাগি বহুত নাচনি লাগিছে, সহযোগ কৰিব পাৰে একেলগে।
এইফালে নবগৰাকীয়ে মই দেখিছোঁ কিতাপখনত যেতিয়া স্কুলত উঠিছে কিতাপখনে এখিলে আহিছে নবৌৱে কিন্তু ভাল পাইছে নাজানো কিতাপখনে এখিনি ৰখিছে নবৌৱে এনেকৈ মাতিছে মই বোলো সিদ্ধাৰ্থ কিমান ভাবে মোক কি বেয়া পায় নেকি নবৌৱে আকৌ মই আগলৈ আহিছোঁ মই যে আহিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ নবৌৱে মোকো এইটো দিছে তাৰপিছত বোলো দুইটাকে মাতিছে কিয় মাতিছে এতিয়া গম পালোঁ যে সেই নবৌৱে মাতা না নবৌ টোপনি সেই নবৌৰ কাৰণে কৈছোঁ হে নবৌ দিল চলকিয়া হে নবৌ নাচনীয়ে কিমান থাকিব চপিয়া এপাক উঠি নাচ নবৌ নাথাকিব নবৌৱে নাচিব লাগিব দেই নবৌ দিল চলকিয়া নবৌ দিল চলকিয়া নবৌ কিমান থাকিম চপিয়া নবৌ কিমান থাকিম চপিয়া এপাক উঠি নাচ নবৌ নাথাকিব আমি